নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে আবেলিৰ খবৰ ষ্টুডিঅত মংগীতাশ্ৰী আৰম্ভণিতে ব্ৰেকিং নিউজ বজালিৰ সৰুপেটাত বৃহৎ পৰিমাণৰ সোণ উদ্ধাৰ কৰা হৈছে 2 কেজি 200 গ্ৰাম সোণ উদ্ধাৰ কৰাক লৈ ব্যাপক চাঞ্চল্য সমগ্ৰ অঞ্চলটোতে সৰুপেটা আৰক্ষীয়ে অভিযান চলাইছিল আৰু এই সোণখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এখন অল্টো গাড়ীৰ পৰা উদ্ধাৰ কৰা হৈছে সোণখিনি ইতিমধ্যে আৰক্ষীয়ে বাহনখন জব্দ কৰিছে লগতে আটক কৰিছে 3জনকৈ লোকক পুনৰ এবাৰ জনাইছো বজালিৰ ঘটনা বজালিৰ সৰুপেটাত বৃহৎ পৰিমাণৰ সোণ উদ্ধাৰ কৰা হৈছে 2 কেজি 200 গ্ৰাম সোণ উদ্ধাৰ কৰিছে সৰুপেটা আৰক্ষীয়ে এখন অল্টো গাড়ীৰ পৰা এই সোণখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে আৰক্ষীয়ে বাহনখন জব্দ কৰিছে লগতে আটক কৰিছে 3জনকৈ লোকক তেওঁলোকক সোধা পোছা কৰি আছে এসআই কেলেংকাৰী সন্দৰ্ভত ৰূপম দাসক আটক কৰা হৈছে বঙাইগাঁও আৰক্ষীয়ে আটক কৰিছে ৰূপম দাসৰ বঙাইগাঁওৰ ঘৰ আৰু অভয়াপুৰীত হহুৰেকৰ ঘৰতো পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাইছিল পুৱতি নিশা তৰণী বণিকৰ ঘৰত অভিযান চলিছিল আৰু আৰক্ষীৰ এটা বৃহৎ দল তাত আছিল আৰক্ষীৰ অভিযানত অভয়াপুৰীৰ তৰণী বণিকৰ বাসগৃহত প্ৰায় 3 কোটি টকা জব্দ কৰা হৈছে নলবাৰীত আত্মসমৰ্পণ কৰা ৰুবুল হাজৰিকাই স্বীকাৰোক্তি দিছিল আৰু ৰুবুল হাজৰিকাৰ বন্ধু বুলি জানিব পৰা গৈছে ৰূপম দাসক এসআই নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ইজনৰ পিছত সিজন জালত পৰিছে পিকে দত্ত ধৰা পৰাৰ পিছতে কোট আসলতে এসআই নিযুক্তি কেলেংকাৰীৰ কিপা গৈছিল গৈ সমগ্ৰ তদন্ত সিআইডিয়ে চলাই আছে আৰু বিভিন্ন জনক আটক কৰা হৈছে সোধা পোছা কৰি থকা হৈছে এসআই নিযুক্তি কেলেংকাৰী সন্দৰ্ভত শেহতীয়াকৈ আটক কৰা ব্যক্তি ৰূপম দাস বঙাইগাঁৱত আৰক্ষীয়ে আটক কৰিছে ৰূপম দাসক আৰু ৰূপম দাসৰ বঙাইগাঁৱৰ ঘৰ আৰু অভয়াপুৰীত হহুৰেকৰ ঘৰতো পুৱতি নিশা অভিযান চলাইছিল পুৱতি নিশা তৰণী বণিকৰ ঘৰতে অভিযান চলিছিল আৰক্ষীৰ অভিযানত অভয়াপুৰীৰ তৰণী বণিকৰ বাসগৃহত প্ৰায় 3 কোটি টকা জব্দ কৰা হৈছে নলবাৰীত আনহাতে যি আত্মসমৰ্পণ কৰিছিল ৰুবুল হাজৰিকাৰ বন্ধু হৈছে ৰূপম দাস ধন্যবাদ আগবঢ়াইছে আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ এক প্ৰতিবেদন ৰাজ্য কপাই যোৱা চাঞ্চল্যকৰ এসআই নিযুক্তি কেলেংকাৰী শেহতীয়াভাৱে নতুন মৰ লোৱা পৰিলক্ষিত হৈছে আৰু অভয়পুৰীত প্ৰায় 3 কোটি টকা নগদ ধন উদ্ধাৰ হৈছে আৰু উদ্ধাৰ হৈছে ৰুবুল হাজৰিকা ঘনিষ্ঠ এগৰাকীৰ তেওঁৰ শহুৰেকৰ ঘৰৰ পৰা মই এতিয়া উপস্থিত আছোঁ অভয়পুৰীৰ বৰিগাঁৱত থকা তৰণী বণিক নামৰ এইগৰাকী লোকৰ ঘৰত আৰু এই মুহূৰ্তত এই ঘৰৰ ভিতৰত যদি আপোনালোকে চাই কটকটীয়া নিৰাপত্তা ব্যৱস্থা বাহিৰত গঢ়ি তোলা হৈছে আৰু ঘৰৰ ভিতৰত ইতিমধ্যে শীৰ্ষ আৰক্ষী বিষয়াবৰ্গ উপস্থিত আছে তেওঁলোকে সমগ্ৰ ঘটনাত তদন্ত কৰিছে আৰু বৰ্তমানো সেই নোটসমূহ বা নগদ ধনসমূহৰ হিচাপ নিকাচ চলি আছে আৰু সঠিক পৰিমাণ এতিয়ালৈকে যদিও টকাৰ সক্ষম হোৱা নাই ঠাৱৰ কৰিব কিন্তু প্ৰায় 3 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে এটা কথা ক'ব লাগিব যোৱাকালি নলবাৰীত আত্মসমৰ্পণ কৰিছিলে ৰুবুল হাজৰিকা আৰু ৰুবুল হাজৰিকা হ'ল এসআই কেলেংকাৰীৰ মষ্ট ৱান্টেড পলাতক অৱস্থাত থকা সেই ৰুবুল হাজৰিকা অৱশেষত আত্মসমৰ্পণ কৰে আৰু আত্মসমৰ্পণ কৰাৰ কেইঘণ্টামান পিছতে দেখা গৈছে বঙাইগাঁৱত অভিযান চলা পৰিলক্ষিত হয় ৰূপম দাস আচলতে ৰুবুল হাজৰিকাৰ অতি ঘনিষ্ঠ পূৰ্বৰ পৰাই ঘনিষ্ঠ সম্পৰ্ক আছিলে আৰু সেই সূত্ৰে আৰক্ষীয়ে সম্ভেদ লাভ কৰিছিলে আৰু পৰৱৰ্তী সময়ত বঙাইগাঁৱত থকা তেওঁৰ বাসগৃহত তালাচী চলোৱা হয় জানিব পৰা মতে বঙাইগাঁৱৰ বাসগৃহত যদিও বিশেষ তেনেকুৱা ধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম নহ'ল কিন্তু অভয়াপুৰীত তেওঁৰ ৰূপম দাসৰ যি শহুৰেকৰ ঘৰত তালাচী চলাই কিন্তু চাঞ্চল্যকৰ তথ্য উন্মোচন হয় আৰু দেখা গৈছে যে যি সময়ত বেলেগ বয় বস্তু বা আলমাৰীসমূহ তালাচী কৰা হ'ল কিন্তু এটা আলমিৰাত কিন্তু চাবি বিচাৰি পোৱা নাছিলে আৰু তেওঁৰ পত্নীও কৈছিলে যে সেই চাবিটো হেৰাইছে পৰৱৰ্তী সময়ত পত্নীৰ উপস্থিতিত আৰক্ষীয়ে সেই আলমিৰা যেতিয়া ভাঙি ভিতৰত চাইছিলে তেতিয়া দমে টকা উদ্ধাৰ হৈছে আৰু এই সমগ্ৰ ঘটনাৰ তথ্য উন্মোচনৰ পিছত ইতিমধ্যে আমি জানিব পাৰিছোঁ যে গুৱাহাটীৰ পৰা চিআইডিৰ দল ইতিমধ্যে অভয়াপুৰী অভিমুখে ৰাওনা হৈছে আৰু তেওঁলোকে ইয়াতে আহি তদন্ত কৰিব আৰু এই মুহূৰ্তত বঙাইগাঁৱৰ ডিআইজি দেৱজিৎ মুখাৰ্জী SP সুবোধ সোণোৱাল প্ৰমুখ্যে শীৰ্ষ আৰক্ষী বিষয়াবৰ্গ এই ঘৰৰ ভিতৰত উপস্থিত আছে আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যবৰ্গৰ সৈতে সোধপোছ কৰি আছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত আছে আৰু কিছু সময় পিছত চিআইডিৰ দল ইয়াতে উপস্থিত হ'ব আৰু চিআইডিৰ দল উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত কৰিব কিন্তু আৰক্ষীৰ ফালৰ পৰা এই টকাখিনি ক'ৰ পৰা বা কি হিচাপে উৎস কি সেইখিনি বৰ্তমানলৈকে প্ৰকাশ কৰা নাই এটা সন্দেহৰ ভিত্তিত কোৱা হৈছে যে এইখিনি এসআই কেলেংকাৰীৰ সৈতে জড়িত হ'ব পাৰে
বৰপেটাত ৰেলৱে কৰ্মচাৰীৰ ঘৰত কোটিৰ ঘৰত টকা উদ্ধাৰক লৈ আনহাতে ব্যাপক চাঞ্চল্য আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰেলৱে কৰ্মচাৰী দেৱৰাজ দাসক আৰু বঙাইগাঁৱত কৰ্মৰত ৰেল বিভাগৰ কৰ্মচাৰীজন তেওঁ লোক পাইলট তেওঁৰ নাম হৈছে দেৱৰাজ দাসৰ গান্ধীনগৰৰ যি বাসগৃহ তাত আৰক্ষীয়ে অভিযান চলাইছিল দেৱৰাজৰ ঘৰৰ পৰা কোটি টকা জব্দ কৰাক লৈ কিন্তু কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে বৰপেটাৰ উপ আৰক্ষী অধীক্ষক মদন চন্দ্ৰ কলিতাৰ নেতৃত্বত পুৱতি নিশা এই অভিযান চলোৱা হৈছিল এগৰাকী ৰেলৱে কৰ্মচাৰীৰ ঘৰত কোটি টকা উদ্ধাৰক লৈ এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ যুদ্ধংদেহী পদক্ষেপত দখলমুক্ত হ'ল মিজোৰামে দখল কৰা অসমৰ ভূমি নিজে AK-47 স্যাটেলাইট ফোন হাতত লৈ নেতৃত্ব দিলে আৰক্ষী আৰু বনৰক্ষী বাহিনী মিজোৰামে ভূমি দখল কৰি ঘৰ তৈয়াৰ কৰি তাত জুম খেতি কৰাৰ উপৰিও চৰকাৰী কামৰ আধাৰশিলাও স্থাপন কৰিছিল অৱশেষত কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ যুদ্ধংদেহী পদক্ষেপত উৎখাত কৰা হৈছে সকলো জিলা উপায়ুক্তৰ নেতৃত্বত বিশাল আৰক্ষী বাহিনী আৰু বন কৰ্মীয়ে অসমৰ মাটিত থকা যি মিজো লোকৰ দখলীকৃত ভূমি তাৰ ওপৰত যি খেতি ঘৰ সেয়া ধ্বংস কৰিছে এই সন্দৰ্ভত আগবঢ়াইছে আমাৰ সাংবাদিক গৰিষ্ঠ নন্দীৰ এক প্ৰতিবেদন মিজোৰাম যি সীমান্ত মূল সীমান্তৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ নিলগত এই ঠাই কিন্তু ইমান লোকে যদি মিজোৰামে আগ্ৰাসন বঢ়ায় তেনেহ'লে অসমৰ কিমান ভূমি যাব পাৰে এয়া নিশ্চয়কৈ কল্পনীয় আৰু ইয়াতে যিহেতু কৰিমগঞ্জৰ জিলা উপায়ুক্তগৰাকী আছে তেওঁ নিজে ইয়াতে থিয় হৈ তেওঁ সকলো বস্তু চাই আছে চালিজাৰি চাই আছে সকলো উচ্ছেদ অভিযানত তেওঁ নিজে আছে লগতে বন বিভাগো আছে জিলা উপায়ুক্তৰ পৰা জানিবলৈ চেষ্টা কৰিম কোন ভিত্তিত বা কোন ইয়াতে কেতিয়াৰ পৰা তেওঁলোকে চেষ্টা চলাইছিলে ये जो आप लोग को ये चल रहा है अभी जो अभियान ये कब से कोई प्लान था या ये एक्चुअली पहले से प्लान था लेकिन इतना दिन तक कर नहीं पाया बिकॉज ऑफ कोविड का टाइम पे बिजी था तो इसलिए नहीं कर पाया बट आज एक डिसीजन लेके इसको फाइनलाइज करने के लिए पूरा ये लेके आया करीबन कितने हेक्टेयर या कितना बीघा लैंड होगा एग्जैक्ट बिगास तो DFO मतलब बोल सकता है बिकॉज मैप उनके पास है दिस इज अ फॉरेस्ट एरिया फॉरेस्ट मैप में पता चलेगा मैप देखने से पता चलेगा स्क्वायर में হয় নিশ্চয়কৈ বহুখিনি জমি ইয়াতে বন বিষয়াগৰাকী আছে তাৰ পৰা জানিবলৈ চেষ্টা কৰিম প্ৰকৃততে কিমান মানে মাটি ইয়াতে দখল হৈ একচুৱেলি ধৰক আমাৰ যিটো আমি বৰ্ডাৰলৈ গৈছিলোঁ তেতিয়া এওঁলোকে এটা মানে ক'ভিডৰ টাইমত ব্ৰেকেট দি পেলাই আমাক মানে আমাৰ মানুহবিলাক সোমাব দিয়া নাছিলে ইন দি মিন টাইম মই প্ৰশাসনক বা আমাৰ DC সাহেব SP সাহেবক এইটো নলেজত দিয়া হৈছিলে তেওঁলোকে মোক ফুল কপাৰেট কৰিছে আৰু একচুৱেলি ক'ভিডৰ কাৰণে তেওঁলোকে এই টাইমটো আমি মানে দিব পৰা নাছিল তো যি হওক আজি তেওঁলোকে দিছে আৰু এবাউট 2 to 3 হেক্টৰ এৰিয়াছ হ'ব যিমানখিনি তেওঁলোকে কৰিছে আৰু ইয়াত তেনেকৈ আমাৰ ডাঙৰ গছ নাছিলে কিছুমান ব্লেংক এৰিয়া আছিলে জাষ্ট তেওঁলোকে ব্ৰেকেট দি পেলাই আমাৰ মানুহখিনি ষ্টপ কৰি পেলাই এইটো এটা এনক্ৰচ কৰাৰ কাৰণে তেওঁলোকে মানে এম এটা লৈছিলে তো আজি এই ঘৰ এটা আছিলে ঘৰ এটাই বনাইছিলে এই ঘৰটো আমি অলৰেডি ডিছমেণ্টেল কৰি আছোঁ আৰু যিখিনি খেতি কৰিছিলে সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ नमस्कार मैं हूं जया सिन्हा और इस विशेष समाचारों में आप सभी का बहुत बहुत स्वागत है मेरे साथ हैं आज रजनी शुरुआत करेंगे सुर्खियों के साथ पूर्व केंद्रीय मंत्री रामविलास पासवान का आज पटना में होगा पूरे राजकीय सम्मान के साथ अंतिम संस्कार 74 वर्षीय लोजपा नेता का गुरुवार को दिल्ली में हुआ था निधन चुनाव आयोग ने कोरोना महामारी के चलते बिहार विधानसभा चुनाव में दूरदर्शन और आकाशवाणी पर प्रचार के लिए तय समय सीमा को किया 2 गुना कोरोना वायरस के कारण संपर्क रहित प्रचार को बढ़ावा देने के लिए आयोग ने उठाया कदम राजस्थान में गिरती कानून व्यवस्था पर भाजपा ने गहलोत सरकार और राहुल गांधी को घेरा कहा राज्य सरकार अपराधों को रोकने में नाकाम करौली कांड पर भाजपा ने कहा राहुल गांधी राजस्थान पर क्यों है खामोश देश मजबूती के साथ कर रहा है कोरोना का मुकाबला भारत में सक्रिय मामलों के लगातार गिरने का ट्रेंड जारी 1 महीने के बाद पहली बार सक्रिय मामलों की संख्या 9 लाख के नीचे लगातार तीसरे सप्ताह नए मामलों की तुलना में रिकवरी अधिक रिकवरी दर बढ़कर 85.52%।
विश्व खाद्य कार्यक्रम को मिला साल 2020 का शांति का नोबेल पुरस्कार। वैश्विक स्तर पर भूख से लड़ने और खाद्य सुरक्षा के प्रयासों के लिए संयुक्त राष्ट्र के इस कार्यक्रम को मिल रहा है सम्मान। विश्व खाद्य कार्यक्रम ने पिछले साल दुनिया के 88 देशों के करीब 10 करोड़ लोगों को दी सहायता। और फ्रेंच ओपन के पुरुष एकल में राफेल नाडाल और नोवाक जोकोविच के बीच होगा खिताबी मुकाबला। वहीं महिला एकल में मिलेगा नया चैंपियन। फाइनल में आज सोफिया केनिन का सामना होगा ईगा स्वियातेक से। खबरों को देख लेते हैं विस्तार से। पूर्व केंद्रीय मंत्री और लोक जनशक्ति पार्टी नेता रामविलास पासवान का आज दोपहर पटना में पूर्ण राजकीय सम्मान के साथ अंतिम संस्कार किया जाएगा। पासवान का बृहस्पतिवार शाम दिल्ली में एक निजी अस्पताल में निधन हो गया था। उनका पार्थिव शरीर कल रात विमान से पटना पहुंचा था। पटना में उनका पार्थिव शरीर आज सुबह अंतिम दर्शनों के लिए लोक जनशक्ति पार्टी मुख्यालय में रखा जाएगा। निर्वाचन आयोग ने बिहार में विधानसभा चुनाव के दौरान राष्ट्रीय पार्टियों और मान्यता प्राप्त राज्य पार्टियों के आकाशवाणी और दूरदर्शन पर प्रसारण के लिए निर्धारित समय को बढ़ाकर दोगुना करने का फैसला किया है। आयोग ने कहा है कि कोविड-19 महामारी के प्रकोप और लोगों के एक दूसरे के निकट संपर्क में आए बिना प्रचार की आवश्यकता को ध्यान में रखते हुए प्रसार भारती के साथ परामर्श के बाद ये फैसला किया गया। आयोग इस मामले में राजनीतिक दलों के प्रसारित किए जाने वाले कंटेंट की नियमावली भी तय करता है। राजस्थान में गिरती कानून व्यवस्था पर भाजपा ने गहलोत सरकार और राहुल गांधी पर निशाना साधा है। यहां करौली जिले में भूमि विवाद में एक पुजारी को कथित तौर पर आग लगा दी गई, जिनकी अस्पताल में इलाज के दौरान मौत हो गई। भाजपा ने करौली कांड पर कहा कि राज्य में कानून व्यवस्था पूरी तरह चरमरा गई है और अपराधी खुलेआम घूम रहे हैं। एक पुजारी की भूमाफिया द्वारा जलाकर जो हत्या हुई है, उससे पूरा राजस्थान हिल उठा है और ऐसे घटनाओं पर भी सरकार कुछ नहीं कर पा रही है। राजस्थान में कानून व्यवस्था ध्वस्त हो गई है। राहुल गांधी को बाकी भारत दर्शन करने के बजाय राजस्थान के जिले जिले में जाना चाहिए और वहां ये अपने सरकार से या तो इस्तीफा ले ले या सुधारने के लिए कवायद करे। प्रधानमंत्री नरेंद्र मोदी रविवार को वीडियो कॉन्फ्रेंसिंग के जरिए स्वामित्व योजना के तहत ग्रामीण इलाकों की संपत्तियों से जुड़े संपत्ति कार्ड के भौतिक वितरण को लॉन्च करेंगे। लगभग 1 लाख संपत्ति धारक अपने मोबाइल फोन पर आए SMS लिंक के माध्यम से अपने संपत्ति कार्ड डाउनलोड करने में सक्षम होंगे। इसके बाद संबंधित राज्य सरकारों द्वारा संपत्ति कार्डों का भौतिक वितरण किया जाएगा। 6 राज्यों के 763 गांवों के लाभार्थी इसमें शामिल हैं। इसमें ग्रामीण संपत्ति के मालिकों को आर्थिक फायदा होगा और संपत्ति को लेकर होने वाले झगड़े भी खत्म होंगे, जो कभी कभी दशकों तक चलते थे। इन प्रतियों को उनके मालिकों द्वारा लोन लेने के लिए भी इस्तेमाल किया जा सकता है और ये ग्रामीण क्षेत्रों में संपत्तियों का रिकॉर्ड रखने में भी मदद करेगा। 24 अप्रैल को पीएम द्वारा शुरू की गई स्वामित्व परियोजना के तहत प्रतियों को चरणबद्ध तरीके से सौंपा जाएगा। इस योजना का उद्देश्य ग्रामीण भारत के लिए एक एकीकृत संपत्ति सत्यापन समाधान प्रदान करना है। डीआरडीओ ने स्वदेशी रूप से विकसित एंटी रेडिएशन मिसाइल रुद्रम का सफलतापूर्वक उड़ान परीक्षण किया। शुक्रवार को रक्षा अनुसंधान और विकास संगठन डीआरडीओ ने नई पीढ़ी के एंटी रेडिएशन मिसाइल रुद्रम का ओडिशा के तट से दूर वीर द्वीप पर स्थित विकिरण लक्ष्य पर सफल परीक्षण किया। मिसाइल को Su-30 Mk-1 लड़ाकू विमान से लॉन्च किया गया। रुद्रम डीआरडीओ द्वारा विकसित की जा रही भारतीय वायुसेना के लिए देश की पहली स्वदेशी विकिरण रोधी मिसाइल है। ये मिसाइल सुखोई 30 Mk-1 लड़ाकू विमान पर लॉन्च प्लेटफॉर्म के रूप में एकीकृत है, जिसमें प्रक्षेपण स्थितियों के आधार पर अलग अलग रेंज की क्षमता है। इसमें अंतिम हमले के लिए पैसिव होमिंग हेड के साथ INS GPS नेविगेशन है। रुद्रम ने विकिरण लक्ष्य को पिन पॉइंट सटीकता के साथ मारा।
पैसिव होमिंग हेड एक साथ कई तरह की आवृत्तियों के विस्तृत बैंड पर लक्ष्यों का पता लगा सकता है। ये मिसाइल वायुसेना के लिए शत्रु वायु रक्षा के दमन के लिए एक शक्तिशाली हथियार है जो बड़े स्टैंड ऑफ रेंज से प्रभावी है। पश्चिम बंगाल के राज्यपाल जगदीप धनखड़ ने कहा है कि पश्चिम बंगाल में कानून व्यवस्था की हालत बहुत खतरनाक है। यहां अलकायदा जैसे आतंकी संगठन सक्रिय हैं। ये देश की सुरक्षा के लिए चुनौती है। Law and order situation in the West Bengal is very alarming. We have terror outfits like Al-Qaeda. That's a threat to national security. 6 were arrested, and those 3 who were arrested from elsewhere are also from this area. And that the state police, state agency had no idea about it. It's a very serious matter. Look at Maoism. I don't buy the statements we are against Maoism. Someone who is a convict is part of your team. देश के विभिन्न राज्यों में इस साल धान की 48% अधिक खरीद की जा चुकी है। कृषि मंत्रालय ने कहा है कि पिछले साल 17,70,000 टन धान खरीदा गया था, जबकि इस साल अब तक 26 लाख टन से अधिक की खरीद हो चुकी है। मंत्रालय के अनुसार पंजाब में चालू खरीफ मौसम में गुरुवार तक 16 लाख टन धान खरीदा जा चुका था, जो पिछले साल के मुकाबले 1,76,000 टन अधिक है। अब तक हुई ये खरीद पिछले साल की तुलना में 900% से भी अधिक है। देश के विभिन्न राज्यों में इस साल धान की 48% अधिक खरीद की जा चुकी है और पिछले साल 17,70,000 टन धान खरीदा गया था। इस साल अब तक 26 लाख टन से अधिक की खरीद हो चुकी है। पंजाब में चालू खरीफ मौसम में गुरुवार तक 16 लाख टन धान खरीदा जा चुका था। पिछले साल के मुकाबले 1,76,000 टन अधिक है। ये खरीद पिछले साल की तुलना में 900% से भी अधिक है। और भारतीय वायुसेना ने 8 अक्टूबर 2020 को अपनी 88वीं स्थापना दिवस के मौके पर खारदुंगला किले में उच्चतम स्काई ड्राइव लैंडिंग का एक नया रिकॉर्ड कायम कर 17,982 फीट की ऊंचाई पर अपने पहले के रिकॉर्ड को तोड़ दिया। विंग कमांडर गजानन यादव और वारंट ऑफिसर ए.के. तिवारी ने C-130J एयरक्राफ्ट से सफल स्काई डाइविंग जंप किया और 8 अक्टूबर 20 को लेह के खारदुंगला दर्रे में उतरे। उबड़ खाबड़ और दुर्गम पहाड़ी इलाके में कम वायु घनत्व के साथ कम ऑक्सीजन स्तर के कारण इतनी ऊंचाई पर लैंडिंग बेहद चुनौतीपूर्ण है। दोनों वायु योद्धाओं ने प्रतिकूल परिस्थितियों पर काबू पाने और एक नया इंडियन एयरफोर्स रिकॉर्ड स्थापित करने की शानदार सफलता प्राप्त करने में उत्कृष्ट व्यावसायिकता, धैर्य और दृढ़ संकल्प दिखाया। कोरोना के खिलाफ सरकार के सख्त कदमों की मदद से बेहतर नतीजे सामने आ रहे हैं। स्वास्थ्य और परिवार कल्याण मंत्रालय के मुताबिक देश में कोरोना वायरस महामारी से संक्रमित लोगों में से अब तक 58,27,000 से ज्यादा मरीज स्वस्थ हो चुके हैं। पिछले 24 घंटों में 83,011 कोरोना मरीज ठीक हुए हैं, जिसके बाद देश में रिकवरी रेट बढ़कर 85.52% हो गया है। देश में कोविड से मृत्यु दर घटकर 1.54% रह गई है, जो विश्व में सबसे कम दर वाले देशों में शामिल है। दुनिया भर में कोरोना संक्रमण के मामले 3,70,91,000 से ज्यादा हो गए हैं। इसके अलावा पूरे विश्व में 10,72,000 से ज्यादा लोगों की कोरोना संक्रमण से मौत हो चुकी है। हालांकि 2,78,78,000 से ज्यादा लोग इलाज के बाद स्वस्थ भी हो चुके हैं। संक्रमितों की सूची में सबसे ऊपर अमेरिका में, जहां 78,93,000 से ज्यादा संक्रमण के मामले सामने आ चुके हैं और इस देश में 2,18,000 से ज्यादा की मौत हो गई है। ब्राजील में भी 50,57,000 से ज्यादा मामले अब तक सामने आ चुके हैं और 1,49,000 से ज्यादा लोगों की कोरोना के कारण मौत हो चुकी है।
कोरोना संक्रमण के बढ़ते खतरे को देखते हुए विश्व स्वास्थ्य संगठन का कहना है कि यूरोपियन देशों को अपने यहाँ संक्रमण की रफ्तार को कम करने पर विशेष ध्यान देने की जरूरत है। रूस और ब्रिटेन जैसे मुल्कों में संक्रमण के मामलों में कमी नहीं आ रही है। संगठन के मुताबिक यूरोपीय देशों में एक ही दिन में रिकॉर्ड संख्या में मामले सामने आ रहे हैं, जो चिंताजनक है। WHO के आपातकाल विशेषज्ञों के मुताबिक यूरोपीय देशों को समारोह और सार्वजनिक कार्यक्रमों पर प्रतिबंध लगाना चाहिए ताकि मामले ज्यादा ना बढ़ें। हालांकि संगठन प्रमुख डॉक्टर टेड्रोस एथेनॉन गेब्रेयेसस ने कहा है कि स्पेन में शुरुआत के मुकाबले स्थिति फिलहाल ठीक है। फ्रेंच ओपन के महिला एकल में इस बार कोई नया चैंपियन देखने को मिलेगा। खिताबी मुकाबले में आज रात अमेरिका की सोफिया केनिन का सामना पोलैंड की इगा स्विएटेक से होगा। दोनों खिलाड़ियों ने पहली बार फ्रेंच ओपन के फाइनल में जगह बनाई है। सोफिया केनिन का इस साल का ये दूसरा ग्रैंड स्लैम फाइनल होगा। इससे पहले उन्होंने ऑस्ट्रेलियन ओपन में खिताबी जीत हासिल करने में सफलता पाई थी। सेमीफाइनल में उन्होंने अनुभवी खिलाड़ी पेट्रा क्विटोवा को हराने में सफलता पाई थी। अमेरिकी खिलाड़ी केनिन ने इस साल मेजर टूर्नामेंट में 16 मैच जीते हैं। दूसरी तरफ 19 वर्षीय इगा स्विएटेक ने पहली बार किसी ग्रैंड स्लैम के फाइनल में जगह बनाई है। विश्व में 54वीं वरीयता प्राप्त इगा पिछले 43 साल में फ्रेंच ओपन के फाइनल में पहुंचने वाली सबसे निचली रैंकिंग की खिलाड़ी हैं। उन्होंने सेमीफाइनल में अर्जेंटीना की नाडिया पोडोरोस्का को हराने में सफलता पाई। इसी के साथ इस बुलेटिन में फिलहाल इतना ही। अपने मुंह को हमेशा ढक कर रखें और हाथों को धोते रहें। मुझे और रजनी को दीजिए इजाजत। नमस्कार। কানাডাৰ মেকাটুৱেক নৈত থকা বান্ধৰ পৰা জঁপিয়াই দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰিবলৈ গৈ কৰোণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল নগাঁও জিলাৰ কামপুৰৰ যুৱক অৰণ্যম বৰাই। সুদৰ্শন শৰীৰৰ লগতে বহু দুঃসাহসিক ক্ৰীড়াৰ বাবে কানাডাৰ ছেইণ্ট টমাছ বিশ্ববিদ্যালয়ৰ জনপ্ৰিয় হৈ পৰা অৰণ্যমক সতীৰ্থসকলে ছুপাৰ হিৰোৰ সৈতে তুলনা কৰিছিল। IFS বিষয়া উৎপল বৰাৰ একমাত্ৰ সন্তান আছিল অৰণ্যম। ক্লিফ ডাইভিং কৰিবলৈ গৈয়ে কৰোণ মৃত্যুক আঁকোৱালি লৈছিল অৰণ্যমে। এই সন্দৰ্ভত নগাঁৱৰ পৰা তাত ঘৰখনত কি ধৰণৰ পৰিৱেশ বা উপস্থিত যেতিয়া হ'ল মৃতদেহ তাত যিসকলে উপস্থিত আছিল সেই সময়ত আমাৰ সাংবাদিক নীলোৎপল বৰা। কানাডাত অতি কৰোণভাৱে মৃত্যুক সাৱটি লৈছে অসমৰ এগৰাকী যুৱক, নগাঁও জিলাৰ কঠীয়াতলীৰ এগৰাকী যুৱক অৰণ্যম বৰা। আৰু অৰণ্যম বৰা হৈছে IFS বিষয়া উৎপল বৰাৰ একমাত্ৰ পুত্ৰ। আৰু তেওঁ কানাডাত ছেইণ্ট থমাছ ইউনিভাৰ্চিটিত তেওঁ অধ্যয়ন কৰি আছিলে আৰু এগৰাকী প্ৰকৃতিপ্ৰেমী আছিলে। আৰু অৰণ্যমে তাতে ছেইণ্ট থমাছ ইউনিভাৰ্চিটিত যথেষ্ট এগৰাকী জনপ্ৰিয় এগৰাকী ছাত্ৰ আছিলে। তেওঁৰ নিজৰ যি শাৰীৰিক যি বিভিন্ন ধৰণৰ ক্ৰীড়াৰ বাবে তেওঁ জনপ্ৰিয় হৈ পৰিছিলে আৰু অতি সুন্দৰ সুঠাম শৰীৰৰ অৰণ্যম সকলোৰে বাবে অতি প্ৰিয় হৈ পৰিছিল অতি কম সময়ৰ ভিতৰতে। আৰু হঠাৎ 25 ছেপ্টেম্বৰৰ দিনা তেওঁ মেকাটুৱেক নদীত থকা ডেমৰ পৰা দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰি তেওঁ মৃত্যুক সাৱটি লৈছে। কিন্তু প্ৰকৃততে এতিয়াও কিহৰ কাৰণে মৃত্যুক সাৱটি ল'লে সেয়া স্পষ্ট হোৱা নাই। মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম, অৰণ্যমৰ মৃত্যু কেতিয়া হৈছিলে? যোৱা 23 তাৰিখে হ'ল। হয়, কানাডাত আছিলে। হয়, কানাডাত পঢ়ি থকা অৱস্থাতে আমি খবৰ পালোঁ যে তাৰ মানে পানীত হেৰি কৰি মৃত্যু হৈছে। হয়, যোৱাকালি আহি পালেহি ইতিমধ্যে এতিয়া আমি পোৱা মতেতো পানীত মানে নামিছিলে। আৰু খেলা ধূলাত খুব ভাল আছিলে। খেলা ধূলা এটা শৰীৰ চৰ্চা, সেই মানে ফটোগ্ৰাফাৰ, সেই ডেন্সাৰ, হয়, তাৰ সংগীততো ৰাপ আছিলে, জীৱ জন্তু, হয়, মানুহ খুব ভাল পাইছিলে, প্ৰকৃতি খুব ভাল পাইছিল। 22 বছৰ বয়সত সি যিখিনি কৰিলে সাধাৰণতে সেইখিনি তাৰ চব ফালৰ পৰা। সেই মিউজিচিয়ানো আছিলে, হয়, মিউজিচিয়ান আছিলে, সি আৰ্টিষ্ট আছিল, হয়, এই সকলো ফালৰ পৰা। একমাত্ৰ সন্তান আছিলে। ল'ৰা আছে, ছোৱালী ভনী এজনী আছে, হয়, ভণ্টি আছে তাৰ। হয়, পৰিয়ালৰ সকলোৱে মৰমৰ আছিলে আৰু যেনেকৈ পৰিয়ালৰ লোকে তাক মৰম কৰিছিলে সিও সকলোকে মৰম। পৰিয়াল বুলি নহয়, গোটেই অঞ্চল। কিমান দিন আগত কানাডা গৈছিলে? সেই 2 বছৰ হ'ল।
তাৰপিছত আহিছিলে ঘৰলৈ কাণত দুবছৰ মানে 2.5 বছৰমান হ'ল বছৰ আগত আহিছিল ঘৰত আহিছিল অহা কথা আছিলে কিন্তু লকডাউনৰ কাৰণে আহিব পৰা নাই হয় সি তাতে কিবা কৰিও আছিলে নিজাকে পঢ়িও আছিলে কৰি থাকে মানে অলপ এক্সট্ৰা টাইপৰ আছিলে সি একেলগে মানুহে কয় যে একেলগে মানে চব কাম হাত দিলে একো নহয় কিন্তু তাৰ ক্ষেত্ৰত সেইটো নাছিলে সি একেলগে চব কাম কৰে আৰু একেলগে ফিনিছো কৰে সকলোতে সফলো হৈছে নিশ্চয় মই ধন্যবাদ জনাইছোঁ মই যিহেতু যি এগৰাকী সফল যুৱক আছিলে আৰু অৰণ্যম যিগৰাকী প্ৰকৃতিপ্ৰেমী আছিলে শৰীৰ চৰ্চা কৰিছিলে দুঃসাহসিক ক্ৰীড়া প্ৰদৰ্শন কৰিছিলে মিউজিচিয়ান আছিলে ডান্স ভাল পাইছিলে সকলোতে আগবঢ়া আছিলে আৰু এইগৰাকী যুৱক অতি কৰোণভাৱে তেওঁৰ মৃত্যু সাৱটি ল'লে এক দুৰ্ঘটনা যি মেকাটুৱেক নদীৰ যি ডেমৰ পৰা তেওঁ জঁপিয়াইছিলে আৰু বিভিন্নজনে কয় যে সেয়া দুৰ্ঘটনা নে আন কিবা সেয়াও এতিয়া স্পষ্ট হোৱা নাই যিহেতু কানাডাত ভাৰতৰ পৰা বহুত দূৰত এই ঘটনা সংঘটিত হৈছে কিন্তু এই ঘটনাই সকলোকে ব্যথিত কৰি তুলিছে নৱেম্বৰত বিজেপি যোগ দিব কংগ্ৰেছৰ বহিষ্কৃত বিধায়ক ৰাজদীপ গোৱালাই আৰু বিজেপি যোগ দিব বিপিএফৰ বিধায়ক ইমানুৱেল মুছাহাৰীও ৰাষ্ট্ৰীয় দলত যোগদানৰ ইংগিত দিছে ৰুমি নাথে কৈছে যে শীঘ্ৰে তেওঁ ৰাষ্ট্ৰীয় দলত যোগদান কৰিব আৰু নৱেম্বৰত বিজেপি যোগ দিব বুলি জানিব পৰা গৈছে কংগ্ৰেছৰ বহিষ্কৃত বিধায়ক ৰাজদীপ গোৱালাই উল্লেখযোগ্য যে ৰুমি নাথ আৰু ৰাজদীপ গোৱালাক বহিষ্কৃত কৰিছিল কংগ্ৰেছে দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলত শীঘ্ৰে যোগদান কৰিব বুলি কৈছে ৰুমি নাথে কংগ্ৰেছৰ পৰা বহিষ্কাৰ হোৱাৰ পিছত বৰখলা সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰুমি নাথে প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে নিউজ 18ৰ আগত পৰৱৰ্তী পদক্ষেপটো এতিয়ালৈকে মই সিদ্ধান্ত গ্ৰহণ কৰা নাই জাষ্ট যোৱা ৰাতি এই ঘটনাটো হ'ল তাৰপিছত মই হাতত কাগজ পাব লাগিব তাৰপিছত ৰাইজৰ মানুহ মোৰ সমষ্টিৰ মানুহৰ লগত কথা পাতিম নিশ্চিতভাৱে মই ইলেকশ্যন খেলিম ৰাজনীতি সক্ৰিয় আছোঁ 15 বছৰ হৈ গ'ল সেৱা কৰিম আৰু মানুহবিলাক বিচাৰিছে যে ডক্টৰ ৰুমি নাথ আকৌ এবাৰ আপুনি আমাৰ মাজত গুচি আহক আপুনি আকৌ এবাৰ MLA হওক এইটো কাৰণে নিশ্চিতভাৱে ইলেকশ্যনটো খেলিব লাগিব আৰু মই 100% আমি নেশ্যনেল পাৰ্টিৰ আণ্ডাৰত ইলেকশ্যন খেলিম এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা নাই কিয় কাৰণে কংগ্ৰেছে এনেকুৱা এটা পদক্ষেপ লৈছে ইউ শুড আস্ক দেম তেওঁলোকক আপুনি সুধিব লাগে তেওঁলোকে মই চকচ কৰিছোঁ মই আনচাৰ দিছোঁ এণ্ড ইন দ্য লেটাৰ ইট চেল্ফ ৰিটেন যে অনাৰেবল প্ৰেচিডেণ্ট ইজ নট ছেটিছফাইড মানে কিয়ৰ কাৰণে ছেটিছফাইড নাই কংগ্ৰেছ লিড কৰাৰ পিছত প্ৰেচিডেণ্ট ছেটিছফাইড নহয় নি মই যিটো দেখিছোঁ ছ'চিয়েল মিডিয়া তো মই ভাবোঁ তেওঁলোকে জানিব কিয়ৰ কাৰণে কৰিছে বিজেপিৰ লগত হলিগলি কৰাৰ বাবে বিধায়ক ৰাজদীপ গোৱালা আৰু প্ৰাক্তন বিধায়িকা ৰুমি নাথৰ বহিষ্কাৰ কৰা হৈছে পাঠশালাত এই ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বিজেপিৰ কেইবাগৰাকী নেতাই লগতে কংগ্ৰেছত যোগদান কৰিব বুলিও দাবী কৰিছে ৰিপুণ বৰাই আনহাতে কংগ্ৰেছৰ পক্ষত হাগ্ৰামা মহিলাৰীক অহালৈও আহ্বান জনাইছে এইবাৰ ৰিপুণ বৰাই ইতিমধ্যে ৰাইজৰ দল আৰু এজেপিৰ সৈতেও মিত্ৰতাৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে বুলি ক'লে ৰিপুণ বৰাই মূল কাৰণ এইটোৱেই তেওঁলোকে পোনপটীয়াভাৱে কংগ্ৰেছ দলত থাকি তেওঁলোকে বিজেপিৰ লগত পোনপটীয়াভাৱে হলিগলি কৰিছে অতি দৃষ্টিকটুৰ হৈছে আৰু তাৰোপৰি ৰাজদীপ গোৱালা বিজেপিত জইন কৰিব বুলি বহুদিন ধৰি বাতৰি ওলাই আছে আৰু তেওঁ স্থিতি স্পষ্ট নকৰিলে নকৰাৰ কাৰণে বুজা গ'ল যে তেওঁ নিশ্চয় তাতেই সমৰ্থন আছে হয়তো আৰু সেইকাৰণে আমি দেখিলোঁ যে এইটো দলীয় সাংঘাতিক অনুশাসন কাৰণ আমাৰ মূল শত্ৰু বৰ্তমান দেশৰ বিজেপি আৰু এই বিজেপিৰ লগত যদি তেওঁলোকে পোনপটীয়াভাৱে চৰকাৰী কামৰ উপৰিও অন্য ধৰণে যদি ৰাজনৈতিক হলিগলি কৰে আৰু তেওঁ বিভিন্ন সময়ত ওলাই আছে যে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিব বিজেপিৰ পৰা প্ৰাৰ্থিত্ব ল'ব এই কথাবিলাক তেওঁ স্পষ্ট কৰা নাইকিয়া আৰু নকৰাৰ কাৰণে আমি তেখেতক দলৰ বিৰোধী কাৰ্যত তেওঁক আমি বহিষ্কাৰ কৰিব লগা হয় আৰু এইখিনিতে পুনৰ লৈছো এটা চমু বাণিজ্যিক বিৰতি নিউজ ফ্ল্যাশ আগবঢ়াইছে অজন্তা শুজ এইটো সপ্তাহৰ দাদাৰ পছন্দ অজন্তা শুজ স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নিৰ্মাণৰ মানদণ্ড কামিনা আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ
বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰি থাকিব লাগে গহপুৰৰ কেকুৰিজান বাসিন্দাই বছৰ বছৰ ধৰি অচল অৱস্থাত আছে কেকুৰিজান পানী যোগান আঁচনি নদী পুখুৰীৰ পানী খাই তেনেকৈয়ে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে অঞ্চলটোৰ ৰাইজে নদীৰ পানী কিংবা আইৰণযুক্ত দমকলৰ পানী সেৱন কৰি বিভিন্ন সময়ত ৰোগাক্ৰান্ত হ'বলগীয়া হৈছে আৰু সেয়েহে পৰিত্যক্ত অৱস্থাত থকা পানী যোগান আঁচনিটো পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে গাঁওবাসীয়ে সন্দৰ্ভত আগবঢ়াইছো আমাৰ সাংবাদিক পলাশ ফুকনৰ এক প্ৰতিবেদন গহপুৰৰ কেকুৰিজানবাসীয়ে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গাঁওখনৰ একমাত্ৰ পানী যোগান আঁচনি কেন্দ্ৰটো বছৰ বছৰ ধৰি বন্ধ হৈ আছে বৰ্তমান মই কেকুৰিজান অঞ্চলত উপস্থিত আছো কেমেৰা সহযোগ দেখাবলৈ অনুৰোধ কৰিম এইটো হৈছে কেকুৰিজানৰ একমাত্ৰ পানী যোগান আঁচনি কিন্তু বছৰ বছৰ ধৰি এই পানী যোগান আঁচনি কেন্দ্ৰটো বন্ধ থকাৰ ফলত গাঁওবাসীয়ে যথেষ্ট দূষিত পানী সেৱন কৰিবলগীয়া হৈছে যি কুঁৱা আৰু দমকল তেওঁলোকে ব্যক্তিগতভাৱে বহাই লৈছে সেই দমকল বা কুঁৱাৰ পানী অতি দূষিত আৰু যথেষ্টখিনি পানীয়ে হৈছে প্ৰধান সমস্যা হৈ পৰিছে কেকুৰিজানবাসীৰ বাবে আছে স্থানীয় যথেষ্ট ব্যক্তি আছে দাদা কওকচোন যিহেতু পানীৰ সমস্যাটো আপোনালোকৰ গাঁওখনৰ এতিয়া মূল সমস্যা হৈ পৰিছে একমাত্ৰ পানী যোগান আঁচনিটো বন্ধ হৈ আছে পানী হ'ল মূল মানুহৰ কাৰণে প্ৰাণ গতিকে যদি পানী যদি ভাল নাপায় এতিয়া মানুহ কি কৰিব এতিয়া ধৰক এইখন আঁচনি যিখন বহুৱাইছে ৱাটাৰ ছাপ্লাই আজি বছৰ বছৰ ধৰি বিকল হৈ আছে কোনো কাম অহা নাই আমি দিনে ৰাতি মানে সেইফালে ধৰক নদীত কুঁৱা খান্দি লওঁ পানী আনো এতিয়া দমকল বহুৱা হৈছে দমকলৰ কাম নাই ফিল্টাৰ নকৰিলে খাব নোৱাৰি এবাৰ নহয় দুবাৰ তিনিবাৰ ফিল্টাৰ কৰিহে পানী খাব লাগে পানীৰ কাৰণে মানে বহুত ৰোগত আক্ৰান্ত হৈছে ধৰক জ্বৰ কাহ চৰ্দি এইবিলাক হৈ আছে সৰু সৰু বাচ্চাবিলাকো আছে এইবিলাকৰ পানীটো মানে গৰম নকৰিলে খাবও নোৱাৰি পানী আজিকালি গৰম দিনত গৰম পানী খাবই নোখোজে ল'ৰা ছোৱালী ঠাণ্ডা পানী লাগে এতিয়া আমি কৰিম কি এতিয়া ধৰক আপোনালোকে আহিছে যদি আপোনালোকে এই বাতৰিৰ যোগেদি কিবা সহায় কৰে চৰকাৰৰ ওচৰত আপত্তি জনাই কিবা কৰে তেতিয়াহ'লে জানো পাবলৈ আশা এটা আছে তাকে ভাবিছোঁ আৰু যদি কৰে আপোনালোকে সহায় বাতৰিৰ যোগেদি তেতিয়াহ'লে ভাল কথা নিশ্চয় ক'ব লাগিব এই কেকুৰিজান গাঁওবাসীয়ে কিন্তু এটুপি খোৱা পানীৰ বাবে বছৰ বছৰ ধৰি আচলতে দুৰ্ভোগ ভুগি আহিছে একমাত্ৰ পানী যোগান আঁচনি কেন্দ্ৰটো বন্ধ হৈ থকাৰ ফলত তেওঁলোকে পুখুৰী দমকল অথবা নদীৰ পানী সেৱন কৰিবলগীয়া হৈছে যাৰ ফলত বিভিন্ন সময়ত বিভিন্ন বেমাৰ আজাৰো দেখা দি আহিছে আৰু বিশেষকৈ গাঁওখনত যথেষ্টখিনি কণ কণ ল'ৰা ছোৱালী আছে সেই কণ কণ শিশুসকলো আচলতে দূষিত পানী সেৱন কৰিবলগীয়া হৈছে আৰু এতিয়া গাঁওবাসীয়ে আচলতে আশা কৰিছে যে এই পানী যোগান আঁচনি কেন্দ্ৰটো যদি পুনৰ সক্ৰিয় কৰি তোলে তেন্তে নিশ্চয় গাঁওবাসীৰ বাবে যথেষ্টখিনি সুবিধা হ'ব ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বিশেষকৈ কেঁচা পাচলিৰ মূল্য বৃদ্ধিয়ে জলাকলা খুৱাইছেহি ৰাজ্যবাসীক কাৰণ বজাৰত কেঁচা পাচলিৰ এতিয়া জুই চাই দাম খুদ গোৱালপাৰাতে আকাশলংঘী হৈছে পাচলিৰ দাম ৰাজ্যত অভাৱনীয় হাৰত এনেকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে যদিও কিন্তু কুম্ভকৰ্ণ নিদ্ৰাতে আছে ব্যাগম যোগান বিভাগ গোৱালপাৰাৰ পৰা আগবঢ়াইছো এই সন্দৰ্ভত আমাৰ সাংবাদিক ৰিংকু দাসৰ এক প্ৰতিবেদন মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ মাছমজিয়াত যি এখন পাচলি বজাৰত এই পাচলি বজাৰত দেখা গৈছে প্ৰতিটো সামগ্ৰী যি 100 টকাৰ তলত কোনো সামগ্ৰী আপুনি পাবলৈ নাই আমি দেখুৱাম নিউজ 18 অসম দৰ্শক আমি দেখুৱাই আছোঁ যে গোৱালপাৰা চহৰত যি এখন পাচলি বজাৰৰ পৰা দেখুৱাই আছোঁ কিয়নো আপুনি বজাৰ কৰিবলৈ আহিলে 100 বাৰ ভাবিব লাগিব কিয়নো 100 টকাৰ তলত কিন্তু আপোনালোকে কোনো পাচলি আপুনি ক্ৰয় কৰিব নোৱাৰিব কিছু ইয়াত আমাৰ ক্ৰেতা আছে তেখেতক পোনে পোনে জানিব বিচাৰিম দাদা মই আপোনাৰ কথা দাম কেনেকুৱা দাম বহুত হৈছে চব্জিৰ দাম বহুত হৈছে আলু পিঁয়াজ এইবিলাক দৰকাৰী বস্তু সদায় লাগে দাম বাঢ়িলেও ল'ব লাগে আলু 40 টকাকৈ ল'লোঁ আৰু এই পিঁয়াজ 60 টকা অলপ কমাই দিছে যেনিবা 5 টকা 55 টকাকৈ লৈছোঁ সকলো বস্তুৰে দাম বাঢ়িছে আগতকৈ বহুত দাম বাঢ়িছে বহুত দাম বাঢ়িছে 100 টকাৰ তলত আমি পাচলি নাই জ্বলা 150 টকাৰ ওপৰত হৈছে 160 টকাকৈ বিক্ৰী হৈছে বোলে তেনেকুৱা ধন্যবাদ আমি দেখুৱাই আছোঁ কিয়নো এতিয়া ক্ৰেতাসকলে তেওঁলোকে বজাৰত আহিবলৈ ভয় খাবলগীয়া হৈছে কিয়নো 100 টকাৰ তলত আপুনি কোনো পাচলি আপুনি কিনিবলৈ নোৱাৰিব দাদা কি পাচলি কিনিলে নাই কিনা নাই দাম কেনেকুৱা দাম বৰ্তমান জুই চাই হৈছে দাম তাৰমানে মেইন কথা প্ৰডাকশ্যন নাই বানপানীয়ে চব চেছ কৰিছে লোকেল মালটো নাই আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত মাল নাই এই বাহিৰৰ পৰা আনিব লাগে 400 কিলোমিটাৰ 300 কিলোমিটাৰ দূৰৰ পৰা আপোনাৰ মানে গাড়ী ভাড়া বহুত ধৰণৰ খৰচা হয় সেইকাৰণে পইচাখিনি মানে বস্তুৰ মানে দাম বাঢ়ি যাই আছে নিশ্চয় আমাৰ বিক্ৰেতা আছে তেখেতৰ কিছু দামসমূহ আমি জানিব বিচাৰিম দাদা কেনেকুৱা দামখিনি কওকচোন গাজৰ কেনেকুৱা গাজৰ 120 টকা কেজি ভোল কেনেকুৱা কেনেকৈ ভোল 50 টকা কেজি জিকা কেনেকৈ জিকা 50 টকা ভাতকেৰেলা 80 টকা কেজি জলকীয়া 45 টকা 160 টকা কেজি লেচৰা লেচৰা 80 টকা কেজি পটল পটল 60 টকা কেজি
মূলা মূলা 4 টকা, বেঙেনা বেঙেনা 80 টকা। দাম কিয় ইমান বাঢ়িছে? দাম বৰ্তমান পানীৰ কাৰণে বেয়া হৈছে, পানী বহুত বেয়া হৈ গ'ল না। এই খেতি কৰাৰ পিছত খেতিবিলাক পানী আহি মৰি বেয়া হৈ যায়। ইমান পানী পৰিলে গছবিলাক নাথাকে যে ঘাঁহটো বেয়া হৈ যায়, আৰু ৰুব লাগে আৰু হ'ব লাগে, গৃহস্থৰো বহুত লছ। সেইকাৰণে বস্তু আমদানি কম, মানুহ বেছি, খাওয়া বেছি, মানে বস্তু পোৱা নাযায়, হাহাকাৰ লাগি গৈছে। সেইকাৰণে দাম লৈছে। দাম কমি যাব, লোকেল চব্জি এতিয়া অলপ অলপ দাম কমি যাব। মই পুনৰ কৈছোঁ যে মূল্যবৃদ্ধিয়ে জ্বলা কলা খুৱাইছে গোৱালপাৰাবাসী ৰাইজক, কিয়নো প্ৰতিটো পাচলিৰ দাম ইতিমধ্যে 100 টকাৰ পৰা 80 টকা কিলো ইতিমধ্যে পাচলি হিচাপে যি জলকীয়া ইতিমধ্যে চেঞ্চুৰী কোবাইছে, 160 টকা ইতিমধ্যে বৃদ্ধি পাইছে জলকীয়া। এতিয়া চব্জি কিনিবলৈ আহিলে মূৰে কপালে হাত দিছে গোৱালপাৰাবাসী ৰাইজ। কেইবাদিনো যোৰা চকা বন্ধৰ পিছত শুকুৰবাৰৰ পৰা 100% যাত্ৰীৰে কোভিড প্ৰটকল মানি বাছ চলাচল কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে। কিন্তু প্ৰকৃতাৰ্থত বাৰু বাছ চালকসকলে কিমান মানি চলিছে কোভিড প্ৰটকল? এয়া মঙলদৈৰ ভেবাৰ ঘাটৰ দৃশ্য আমি দেখিবলৈ লৈছোঁ। বহু লোকে পৰিধানেই কৰা নাই মাস্ক। 100% যাত্ৰী যাওঁতে সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। কিন্তু মঙলদৈ ভেবাৰ ঘাট বাছ আস্থান বা একাংশ গাড়ী চালক হেণ্ডিমেনে ক'ত পিন্ধিছে মাস্ক? কোনো নিৰ্ধাৰণ কৰি দিয়া যি নীতি সেয়া কোনেও মানি চলা নাই মাস্ক, নাই ব্যৱহাৰ কৰা হেণ্ড ছেনিটাইজাৰ, আৰু গাড়ী চলাওঁতে কি নিৰ্দেশনা মানিব লাগে সেই বিষয়েও জ্ঞাত নহয় একাংশ চালক হেণ্ডিমেন। আৰু এনেকৈ চলিছে এতিয়া এই ব্যৱস্থা। আগবঢ়াইছোঁ নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন। যিহেতু যোৱা সোমবাৰৰ পৰা বন্ধ হৈ আছিল বাছ সেৱা, চকা বন্ধ ঘোষণা কৰিছিল মটৰ পৰিবহণ সন্থা, আৰু যি দাবী, এই দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰিছিল। অৱশেষত 100% যাত্ৰীৰে বাছ চলাচল কৰিব পাৰে বুলি মটৰ পৰিবহণ সন্থাক চৰকাৰে নিৰ্দেশনা দিয়াৰ পিছতেই বাছ সেৱা বা বাছ যি সেৱা ইতিমধ্যে শুক্ৰবাৰৰ পৰা আৰম্ভ হৈছে। কিন্তু যি চৰকাৰী নিৰ্দেশনা, চৰকাৰী নিৰ্দেশনা দি আহিছে যে চালকে মাস্ক পৰিধান কৰিব লাগিব, যিসকল যাত্ৰী থাকিব সেইসকলে মাস্ক পৰিধান কৰিব লাগিব, ছেনিটাইজাৰ লগত ৰাখিব লাগিব বাছৰ চালকসকলে। কিন্তু সেইসমূহ যি নিৰ্দেশনা, এই নিৰ্দেশনা কিন্তু হেঙুচালি কৰা দেখিবলৈ গৈছে। ধোঁৱা চাওঁ উঠিছে, বহু চালকে কিন্তু মাস্ক পৰিধান নকৰাকৈ তেওঁলোকে বাহন চলোৱা দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাম গুৱাহাটী যাম। মাস্ক পৰিধান কৰি আছোঁ, মাস্ক আছে বাৰু, মাস্ক ব্যৱহাৰ কৰি আছোঁ, কিন্তু দিনটো মাস্ক মাৰি থাকিব নোৱাৰি না, এতিয়া বৰ্তমান মাৰিছোঁ আৰু। আছে এইসকল যাত্ৰী আমি দেখুৱাইছোঁ। তেওঁলোকে কিন্তু যাত্ৰীসকলে বহু যাত্ৰী আছে, যিসকল যাত্ৰীয়ে কিন্তু তেওঁলোকে মাস্ক পৰিধান নকৰাকৈ তেওঁলোকে যাত্ৰা কৰিছে, সেয়া দেখুৱাইছোঁ। দেখা নাইছোঁ কি কয়? নাই, মই ভালদৰে গম পোৱা নাই, আজি আহিছোঁ, মই ভালদৰে গম নাপাওঁ। হয়, গম মানে যিখিনি গম পাইছোঁ সেইখিনি পালন কৰি আছোঁ আৰু। মাস্ক পিন্ধিব দিছে, তাৰপিছত মানুহ চিট কেপাচিটি ল'ব দিছে, বেছি ল'ব মানা কৰিছে।